কলিয়াবৰ সকলোৱে জানে যে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ লগতে প্ৰচুৰ সাংস্কৃতিক আৰু সাহিত্যৰ সম্ভাৰেৰে আমি কলিয়াবৰৰ জনজীৱন পৰিচালিত হৈ আহিছে। অসমৰ প্ৰথমখন ছপা গ্ৰন্থ আত্মৰাম শৰ্মাৰ বাইবেল ধৰ্ম পুস্তক এই কলিয়াবৰৰ লেখক আছিল। কিন্তু কলিয়াবৰত এখন স্থায়ী বাৰ্ষিক গ্ৰন্থমেলাৰ আমি অভাৱত ভুগিছিলোঁ। নতুন প্ৰজন্মৰ দ্বাৰা গঠিত হোৱা প্ৰজন্মৰ উদ্যোগত আৰু কলিয়াবৰীয়া বিদ্বান সমাজ সকলো দল সংগঠন ব্যক্তিক লৈ অহা 11 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ গান্ধী খেলপথাৰতে প্ৰথমখন গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। তাৰে আজি লাইখুটা স্থাপন অনুষ্ঠান সম্পন্ন হৈছে। আমাৰ সভাপতি নবীন বৰঠাকুৰ ডাঙৰীয়াই কৰিছে। অনাগত দিনত এই গ্ৰন্থমেলাখন সফল কৰিবলৈ আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু বৰ্ণাঢ্য আৰু ব্যতিক্ৰমী কাৰ্যসূচীৰে এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। কলিয়াবৰ সকলোৱে জানে যে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ লগতে প্ৰচুৰ সাংস্কৃতিক আৰু সাহিত্যৰ সম্ভাৰেৰে আমি কলিয়াবৰৰ জনজীৱন পৰিচালিত হৈ আহিছে। অসমৰ প্ৰথমখন ছপা গ্ৰন্থ আত্মৰাম শৰ্মাৰ বাইবেল ধৰ্ম পুস্তক এই কলিয়াবৰৰ লেখক আছিল। কিন্তু কলিয়াবৰত এখন স্থায়ী বাৰ্ষিক গ্ৰন্থমেলাৰ আমি অভাৱত ভুগিছিলোঁ। নতুন প্ৰজন্মৰ দ্বাৰা গঠিত হোৱা প্ৰজন্মৰ উদ্যোগত আৰু কলিয়াবৰীয়া বিদ্বান সমাজ সকলো দল সংগঠন ব্যক্তিক লৈ অহা 11 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ গান্ধী খেলপথাৰতে প্ৰথমখন গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। তাৰে আজি লাইখুটা স্থাপন অনুষ্ঠান সম্পন্ন হৈছে। আমাৰ সভাপতি নবীন বৰঠাকুৰ ডাঙৰীয়াই কৰিছে। অনাগত দিনত এই গ্ৰন্থমেলাখন সফল কৰিবলৈ আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু বৰ্ণাঢ্য আৰু ব্যতিক্ৰমী কাৰ্যসূচীৰে এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব।